সংগঠনটোৰ যি সাংগঠনিক দিশ কেনেদৰে আচলতে চোৱা চিতা কৰা হয় যে এই অনলাইনত অনা ঔষধে আমাৰ সমাজক কেনেকুৱা ধৰণৰ সমস্যা হৈছে বিপথে পৰিচালনা কৰিছে নেকি ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ মতে অনলাইন ফাৰ্মেচি ইলিগেল আপোনাক অনলাইন ফাৰ্মেচিয়ে সেই ঔষধটো গোটাই নলয় ঔষধ ব্যৱসায়টো এনে অতীজৰ পৰা এটা সন্মানীয় এটা ব্যৱসায় বুলি সকলোৱে স্বীকৃতি দি আহিছে গোটেই গ্ৰাহক তেওঁলোকলৈ আহক এনেকুৱা এটা ডিছকাউণ্ট দি দিছে যিটো মানে আমাৰ মাৰ্জিনে নাথাকে কিয় ইমান দিনে আপোনালোকে একো পদক্ষেপ হাতত লোৱা নাই বা আপোনালোক মৌন হৈ থাকিবলগীয়া হৈছে আমি কিছুমান ৰুল ৰেগুলেশ্যনৰ মতে আমাৰ ফাৰ্মাচী খোলাৰ সময়সীমা আছে আমাৰ ল'ৰাক অসভ্যালি কৰে নমস্কাৰ মই দেৱজ্যোতি বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে উপস্থিত আছে তিনিজন বিশেষ ব্যক্তি তেখেতসকলে প্ৰত্যেক দিনাই পুৱাৰ পৰা গধূলিলৈকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত থাকে তাৰ পিছতো এই সামাজিক ক্ষেত্ৰখনৰ প্ৰতি দায়বদ্ধ থকা একোজন ব্যক্তি তেখেতসকল যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ একোজন সক্ৰিয় সদস্য আজি আমি তেখেতসকলৰ লগত ঔষধ ব্যৱসায়ী সন্থাৰ সম্পৰ্কে কিছু কথা আমি আলোচনা কৰিম গতিকে আহকচোন আপোনালোকৰ আগত সেই তিনিজন ব্যক্তিক চিনাকি কৰাই দিওঁ যেহেতু আমাৰ মাজত আজি উপস্থিত আছে যোৰহাট ঔষধ ব্যৱসায়ী সন্থাৰ সন্মানীয় সভাপতি সঞ্জীৱ বৰা ডাঙৰীয়া দাদা আপোনাক আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে যোৰহাট ঔষধ ব্যৱসায়ী সন্থাৰ সন্মানীয় সম্পাদক গৌতম বৰুৱা ডাঙৰীয়া গৌতম দা আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ কোষাধ্যক্ষ শ্ৰদ্ধা ৰঞ্জিত বৰদলৈ ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ যেহেতু মই আজি অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সম্পৰ্কে আজি আমি কিছু কথা পাতিম তাৰ আগতে মই আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে আজি আমি আমন্ত্ৰণ কৰি অনা তিনিওজন ব্যক্তিয়ে তেওঁলোক নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত তেওঁলোকৰ নিজা একোখন ঔষধৰ প্ৰতিষ্ঠান আছে মই পোনপ্ৰথমে আজি তেওঁলোকৰ পৰা তেওঁলোকৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কিছু আভাস মই জানি ল'ব বিচাৰিছোঁ মই সঞ্জীৱ দাৰ ওচৰলৈকে আহিছোঁ সঞ্জীৱ দা যেহেতু আপুনি পুৱাৰ পৰা গধূলিলৈকে নিজৰ কৰ্ম প্ৰতিষ্ঠানত ব্যস্ত থাকে গতিকে আজি আমাৰ দৰ্শকসকলক আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কিছু আভাস দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সম্পৰ্কে আভাস দিয়া মানে অৰ্থটো ঠিক মই ধৰিব নোৱাৰিল তথাপি এটা কথা কওঁ আমি একোজন ঔষধ ব্যৱসায়ী আমি ৰাতিপুৱা দোকানলৈ বুলি ওলাই আহোঁ উদ্দেশ্য এটাই যে ৰাইজক সেৱা কৰিম আৰু সেৱাৰ বিনিময়ত আমি কিবা এটা যিটো পাম তাৰ পৰাই আমি সমাজৰ প্ৰতি থকা দায়বদ্ধতাও পালন কৰিম আৰু পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাও পালন কৰিম ৰাতিপুৱাই সেইটো শপত লৈ আমি ব্যৱসায়লৈ ওলাই আহোঁ যেহেতু আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে যদি নামসমূহ আপুনি জনাই দিব পাৰে আমাৰ দৰ্শকসকলক মোৰ নিজৰ হয় মোৰ বৰ্তমান দুখন ৰিটেইল মেডিকেল শ্বপ আছে এখন সঞ্জীৱ মেডিকেল চাকুটা ৰোডত অৱস্থিত আৰু এখন নতুনকৈ খুলিছোঁ মই জেই ৰোডত কেয়াৰ প্লাছ মেডিকেল নামেৰে হয় বৰ্তমান এই দুখনে আছে নিশ্চয় মই গৌতম দা আপোনাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ যেহেতু আপোনাৰো নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে যদি আপোনাৰ অকণমান চমুকৈ নাম ক'ব পাৰে মই 9 বছৰমান আগতে মিনাক্ষী ড্ৰাগছ বুলি এখন মই ফাৰ্মাচী বৰাচালিত মই খুলিছিলোঁ ইয়াৰ পিছতে মই মেডিচিনৰ হ'লচেল কৰিবলৈ আৰম্ভ কৰিলোঁ মিনাক্ষী ড্ৰাগছ এণ্ড চাৰ্জিকেল তাৰপিছতে আৰু নতুনকৈ আৰু দুখন মই কেমিষ্ট ইতিমধ্যে এখন বৰুৱাচালিতে মিনাক্ষী মেডিকেল আৰু এখন সঞ্জীৱনীৰ সন্মুখত আনন্দ মেডিকেল মই আৰম্ভ কৰিছোঁ নিশ্চয়কৈ মই ৰঞ্জিত দাৰ ওচৰলৈ আহিছোঁ আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কি ক'ব মোৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি যিটো কথা সুধিলে একচুৱেলি মোৰ এই ব্যৱসায়ৰ লাইনটো বৰ দীঘলীয়া মোৰ দেউতাই প্ৰতিষ্ঠা কৰা দীপালী ফাৰ্মাচী নিউ ভিলেজত আজি 50 বছৰ আগতে প্ৰতিষ্ঠা কৰিছিলে দেউতা এতিয়া মোৰ এক্সপায়াৰ্ড হৈছে তেখেতে ঢুকোৱাৰ পিছত মই এই ব্যৱসায়টো চলাই আহিছোঁ নিউ ভিলেজত দীপালী ফাৰ্মাচী নামেৰে আৰু দ্বিতীয়তে মই আজি 15 বছৰ আগতে যোৰহাট কেটিলিডত আৰু এটা প্ৰতিষ্ঠান মই আৰম্ভ কৰিলোঁ দীপালী মেডিকেল নামেৰে আৰু এই দুই ৰিটেইল ফাৰ্মাচী চলাই মই ৰাইজৰ এখন সেৱা কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু মোৰ ব্যৱসায় সম্পৰ্কে ইমানেই নিশ্চয়কৈ মই সঞ্জীৱ দাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যে আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ যেহেতু মই কৈছোঁ যে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থা যেহেতু আপুনি বৰ্তমান সভাপতি পদত অধিষ্ঠিত আছে
মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থা কেতিয়া আৰু কেনেদৰে প্ৰতিষ্ঠা কৰা হয়? মই যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সম্পৰ্কে কোৱাৰ আগতে মই মোৰ অল ইণ্ডিয়াৰ কথা ক'ব লাগিব। হয়। আমাৰ অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এটা সংগঠন, যিটো এছিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্গেনাইজড সংগঠন। ইয়াৰ সদস্য সংখ্যা বৰ্তমান 9,40,000। হয়। আৰু প্ৰত্যেকখন ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতেই একোটা ষ্টেট বডি থাকে। যেনেকৈ অসমত আছে কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছাম, মিজোৰামত তেনেকৈ আছে, ৱেষ্ট বেংগলত আছে। ইণ্ডিয়াৰ প্ৰত্যেকখন ষ্টেটতে একোটা নাম দিয়া আছে। ঠিক তেনেকৈ সেই যিবিলাক ষ্টেট আছে, ষ্টেট বডিৰ আণ্ডাৰত ডিষ্ট্ৰিক্ট বডিবিলাক থাকে। যেনেকৈ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন আছাম, সেইখন হৈছে AIOCD এফিলিয়েটেড হয়। এই যিটো AIOCD এফিলিয়েটেড বডি হয়, তেখেতলোকৰ পৰা বিভিন্ন জিলাবিলাকক এফিলিয়েশ্যন দিয়া যায়। উদাহৰণস্বৰূপে অসমত 34খন জিলা আছে, 34খন জিলাতেই প্ৰত্যেক ডিষ্ট্ৰিক্টৰে একোটা ডিষ্ট্ৰিক্ট বডি আছে। যেনেকৈ ধৰক যোৰহাটত যোৰহাট ড্ৰাগ ল এছ'চিয়েশ্যন, শিৱসাগৰত শিৱসাগৰ ড্ৰাগ ল এছ'চিয়েশ্যন, তেনেকৈ ধৰক বিভিন্ন জেগাত প্ৰত্যেকখন জিলাতেই আপোনাৰ 34খন জিলাতেই আমাৰ এই সংগঠনটো বিয়পি আছে। বৰ্তমান আমাৰ অসমত এই সদস্য সংখ্যা প্ৰায় 20,000ৰ অধিক। 20,000ৰ অধিক। যিহেতু নিশ্চয়কৈ মই আপোনাৰ লগত আৰু কথা পাতিম, তাৰ আগতে মই গৌতম দা ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু গৌতম দা, আপুনি যিহেতু সম্পাদক পদত অধিষ্ঠিত আছে, এই সংস্থাটোৰ এইটো দায়িত্ব আপোনাৰ গধুৰ। তো মই আপোনাৰ পৰা জানিম যে এই সংগঠনটোৰ যি সাংগঠনিক দিশ কেনেদৰে আচলতে চোৱা চিতা কৰা হয়? এইটো খুব সুন্দৰ কুৱেশ্যন তুমি মোক কথাটো সুধিছা। হয়। একচুৱেলি আমাৰ ইয়াতে যোৰহাটত 400 ফাৰ্মাচী, ৰিটেইল আৰু হোলচেল মিলাই আমাৰ 400 ফাৰ্মাচী আছে। সেই 400 ফাৰ্মাচীৰ আমি মাহেকত আমাৰ এক্সিকিউটিভ কমিটিৰ আমি কিছুমান 9জনে এটা এক্সিকিউটিভ কমিটিৰ আমি সিদ্ধান্ত লওঁ সংগঠনৰ যিকোনো কাম কাজ। আৰু এই 400 ফাৰ্মাচীয়ে আমি আমাৰ হোৱাটছআপ গ্ৰুপ আছে, এই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে আমি আমাৰ যিখিনি ডিচিশ্যন লওঁ সেই ডিচিশ্যনখিনি আমি তেওঁলোকক সময়মতে জনাই দিওঁ। যিহেতু সকলো সময়তে এই ক'ভিড পৰিস্থিতিত আমি সকলো মানুহ লগ পোৱাৰ সম্ভাৱনা খুব কম হৈছে এতিয়া, সেইকাৰণে আমি এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপটোৰ দ্বাৰাই আমি বিশেষ আমাৰ যিমানখিনি আমাৰ আণ্ডাৰত আছে সেই আণ্ডাৰত থকা ফাৰ্মাচীখিনিক আমি আমাৰ যিখিনি লাগতিয়াল কাম আমি কৰিবলৈ লওঁ, সংগঠনৰ যিকোনো বিষয় বহিয়া আমি এক্সিকিউটিভ কমিটিৰ 9জনৰ ভিতৰত যদি আমি 5জন মানুহ বহি আমি ডিচিশ্যন লৈ সেই ডিচিশ্যনসমূহ আমি তেওঁলোকক জনাই দিওঁ। আৰু আমাৰ এটা মানে বছৰেকীয়া পঞ্জীয়ন এটা আমাৰ থাকে, আমাৰ কেমিষ্টসকলে আমাক দিব লাগে। সেই পঞ্জীয়নৰ দ্বাৰাই আমি যিকোনো উন্নয়নমূলক কাম আমি কৰোঁ। যেনেকৈ যোৱা বছৰ আমি বহুত ক'ভিড পৰিস্থিতিত যিসকল মানুহ ঘৰতে আছিলে তেওঁলোকক আমি ৰেচন পাতি যোগান ধৰিছিলোঁ। কেঞ্চাৰ পেচেণ্ট কেইবাজনো ঘৰত আমি গৈ আমাৰ দৰৱ আমি বিনামূলীয়া দৰৱ দিছিলোঁ। এইবাৰো ঠিক তেনেদৰে আমি ভেকচিন কেম্প অলৰেডি আমি এটা সমাপ্ত কৰিছোঁ। আৰু মেডিকেলত আমি যোৰহাট মেডিকেলৰ এটা আহ্বান আছিলে যে তেওঁলোকৰ তাত ক'ভিড ৰোগীৰ কাৰণে চকী, পানী আৰু মাস্ক এনেধৰণে বিভিন্ন সঁজুলি প্ৰয়োজন হৈছিলে, আৰু ইতিমধ্যে আমি তাত দিয়াৰ ব্যৱস্থা কৰিলোঁ। এনেদৰে আমাৰ সংগঠনৰ যিখিনি কাম যোৰহাটত চলি থাকে, আমাৰ অল আছামে ইয়াৰ খবৰ খাতিৰ লৈ থাকে। এইখিনিতে আমাৰ অল আছামৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী জিতু বৰ্মন ডাঙৰীয়াই আমাক সহযোগ কৰে। প্ৰত্যেক মুহূৰ্ততে তেওঁ আমাক ফোন কৰি যোগাযোগ কৰি এই বিষয়বিলাকৰ ওপৰত আমি কি সিদ্ধান্ত ল'ব লাগে তেওঁ আমাক এই বিষয়ে আমাক জনায়। নিশ্চয়কৈ মই আৰু কথা পাতিম। মই ৰঞ্জিত বৰদলৈৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু বিত্ত বিভাগ এটা আপুনি গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছে, যিহেতু আমি অৱগত যে গম পাইছোঁ যে আপোনালোকে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ অব্যাহত ৰাখিছে। যিহেতু বিত্তৰ যথেষ্টখিনি প্ৰয়োজন হয়, আপুনি কেনেদৰে সেইখিনি মানে চোৱা চিতা কৰে বা কেনেদৰে সাজু কৰে এই কাম কাজ কৰিবৰ কাৰণে? হয়, আপুনি বৰ গুৰুত্বপূৰ্ণ কথা এটাই সুধিছে আমাক। কথা হ'ল কি, আমাৰ যোৰহাট নগৰ অঞ্চলতে হওক বা গাঁও অঞ্চলতে হওক, গোটেই জিলাতে প্ৰায় 400 আমাৰ ফাৰ্মাচী আছে। আমাৰ এটা কথা হ'ল কি, আমি এই আমাৰ সন্থাৰ সদস্য হ'বৰ কাৰণে আমি এটা ফিজ আমি লওঁ, মেম্বাৰশ্বিপ ফিজ এটা লওঁ। প্ৰতিখন ফাৰ্মাচী পৰা সেই মেম্বাৰশ্বিপ আমালৈ আহে, আৰু সেই মেম্বাৰশ্বিপৰ ফিজটো আমি এবছৰৰ কাৰণে ধাৰ্য কৰোঁ। আৰু প্ৰতি বছৰে আমি সেই তেওঁলোকৰ সদস্যটো আমি ৰিনুৱেল কৰোঁ, আৰু ৰিনুৱেলৰ সময়ত তেওঁলোকে আকৌ পুনৰ আমাক
মাচুলটো আমাক দিব লাগে আৰু এনেদৰে আমাৰ এটা পুঁজি সংগ্ৰহ হয় আৰু সেই পুঁজি আমাৰ যোৰহাট বেংক অফ বৰোদা নামৰ এটা বেংক আছে তাতে আমাৰ এটা একাউণ্ট আছে তাত আমি ডিপজিট কৰোঁ আৰু দ্বিতীয়তে আমাৰ পুঁজিটো আৰু অন্য ধৰণৰ আমাৰ আহে এনেধৰণৰ আহে যেনে ধৰি লওক হঠাৎ যদি আমাৰ কোনোবা ফাৰ্মাচীৰ সদস্যৰ মালিক পক্ষৰে হওক বা ষ্টাফৰে হওক কিবা যদি বিপদত পৰে আৰ্থিকভাৱে তেওঁলোক যদি সচ্ছল নহয় তেওঁলোকে যদি আমাক কেতিয়াবা আহ্বান জনায় সহায় হাত মানে বিচাৰে তেতিয়া আমাৰ সভাপতিয়ে আমাৰ এটা গ্ৰুপ আছে বুলি আমাৰ ছেক্ৰেটাৰী কৈছে আমাৰ এটা ফাৰ্মাচী সন্থাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপত এটা সভাপতি মই এটা আহ্বান জনাই তেখেতক সহায় কৰিবৰ কাৰণে সেই সহায় তেওঁৰ আহ্বানৰ প্ৰতি সহায় জনাই বহুতে আমাক দান বৰঙণি আগবঢ়াইছিলে আৰু সেই পুঁজিয়ে আমি সেই বিপদৰ পৰা আমাৰ বন্ধুক আমি সহায় কৰোঁ এতিয়া কথাটো হ'ল কি এতিয়া উদাহৰণস্বৰূপে এটা মই ক'ব বিচাৰিছোঁ অলপতে আমাৰ কস্তুৰী মেডিকেল বুলি এখন ফাৰ্মাচী আছে আমাৰ যোৰহাটত তেখেতৰ অ'নাৰ এটা লিভাৰ চিৰচিছ এটা ডিজিজ হৈছিলে আৰু তেখেতক চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ লৈ গৈছিলে নেম কেয়াৰ হস্পিটেলত আৰু নেম কেয়াৰ হস্পিটেলত তেখেতে তেতিয়া তাত ডিক্লেয়াৰ যে এইটো লিভাৰ ট্ৰেন্সপ্লেণ্ট কৰিব লাগিব আৰু এইটো বাহিৰত নিব লাগিব বহুত ব্যয়বহুল হেৰি মানে ট্ৰিটমেণ্ট গতিকে তেওঁ যথেষ্ট দিন তাতে ৰাখিলে চিকিৎসা কৰি কিন্তু তেওঁ এতিয়া লিভাৰ ট্ৰেন্সপ্লেণ্টৰ কাৰণে বহুত আহি পৰে প্ৰচিডিঅ'ৰ আছে বা লিভাৰ ডনাৰ ওলাব লাগিব সেইখিনি কৰোঁতে অকণ টাইম লাগিব সেইকাৰণে তেওঁলোকে তাতে ট্ৰিটমেণ্ট দি তেওঁক ঘৰলৈ আনিবৰ কাৰণে ৰিলিজ দিব মানে বিচাৰিলে নেম কেয়াৰ হস্পিটেলে কিন্তু তেওঁলোকৰ যিটো বিল হ'ল তাত থাকোঁতে এটা যথেষ্টখিনি মানে আমাৰ তেওঁলোকে এফৰ্ড কৰিব নোৱাৰিলে তেওঁলোকে আমাৰ তেনেকৈ মই কোৱা লেখাকে আমাৰ প্ৰেচিডেণ্টক এটা মানে সহায় বিচাৰিলে আৰু প্ৰেচিডেণ্টে তেতিয়া আমাৰ সঞ্জীৱ বৰাই এটা গ্ৰুপত মেছেজ দিলে যেনে এনেকৈ তেখেতক সহায় কৰিবলৈ ভাল হয় তেতিয়া সকলো আমাৰ বন্ধু ব্যৱসায়ী বন্ধুসকলে এটা সহায় আগবঢ়ালে আমি লক্ষাধিক টকা তেখেতক আমাক সহায় কৰিলে আমি 1,13,000 মানে যে আমি সেই পইচা সেই পৰিয়ালটোক দিয়াৰ পিছত তেওঁক ৰিলিজ কৰি আনিবলৈ সুবিধা হ'ল মই এটা উদাহৰণে দিছোঁ এনেকুৱা ঘটনা সৰু সুৰা ঘটনা আমাৰ বহুত হৈ আছে আমি সহায় কৰি আছোঁ ঠিক তেনেকে আমাৰ পজিটিভ কথা কৰিবলৈ যাওঁতে এই কথাখিনি আহিছে এই মেম্বাৰশ্বিপ ফিজ এনেকে হঠাৎ আমি আকৌ বিচাৰোঁ এনেকুৱা কিছুমান বিপদ আহিলে আৰু এনেধৰণে আমি পুঁজিটো পৰিচালনা কৰি আছোঁ আৰু সম্পূৰ্ণ সেই দায়িত্ব মোৰ গুৰিতে থাকে হিচাপ পত্ৰ মোৰ গুৰিতে থাকে আৰু আমি 2 বছৰ বা 3 বছৰ আমাৰ সেই হিচাপ আমি দাখিল কৰোঁ এক্সিকিউটিভ কমিটি আৰু সেইখিনি আমি মেম্বাৰসকলক জানিবলৈ দিওঁ আমাৰ পুঁজিটো এনেধৰণে পৰিচালনা হয় নিশ্চয়কৈ মই আৰু কথা পাতিম মই প্ৰথমে সঞ্জীৱ দাসত এটা গুৰুত্বপূৰ্ণ কথা মই জনাব বিচাৰিছোঁ যিহেতু ঔষধ হৈছে এনেকুৱা এবিধ দ্ৰব্য যি দ্ৰব্য এগৰাকী ৰোগীয়ে খাই দিলে তাক প্ৰতিকাৰ লাভ কৰে কিন্তু এই ঔষধ হৈছে এনেকুৱা যে আজিকালি অনলাইনত সহজতে উপলব্ধ আজিকালি অনলাইনত আপোনাৰ ঘৰতে বহি যদি অৰ্ডাৰ কৰে আপোনাৰ ঔষধ আহি ঘৰত পাই যায় আৰু এই ঔষধ যোনে তোনে সেৱন কৰিব পাৰে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সভাপতি হিচাপে যে এই অনলাইনত অনা ঔষধে আমাৰ সমাজক কেনেকুৱা ধৰণৰ সমস্যা হৈছে বিপথে পৰিচালনা কৰিছে নেকি বা তেনেকুৱা সমাজত কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি আজিৰ দিনত যদি লাখ টকীয়া প্ৰশ্ন হয় সেইটোৱেই হৈছে অনলাইন মেডিচিন হয় মই একেচাতেই পোনচাতেই মই অনলাইনত মেডিচিন অনাটো বেয়া বুলি নকওঁ কিন্তু ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ মতে অনলাইন ফাৰ্মাচী ইলিগেল হয় যাৰ এগেইনষ্টত ইতিমধ্যে আপোনাৰ অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইয়াৰ এগেইনষ্টত কেছ দি ৰাখিছে যিহেতু আপুনি হয়তো জানে যে এখন ফাৰ্মাচী খুলিবলৈ তাত এজন ফাৰ্মাচিষ্টৰ প্ৰয়োজন হয় কিন্তু দুৰ্ভাগ্যক্ৰমে এই যিটো অনলাইন ফাৰ্মাচী আছে তাতে আপোনাক ফাৰ্মাচিষ্টৰ প্ৰয়োজন নহয় ইয়াৰ পৰা হয় কোনোবাই 2 টকা সস্তাত পাব কিন্তু যিটো আপুনি কৈছে যে বেড ইম্পেক্ট আমি ভালটো চোৱাতকৈ সদায় বেয়াটো আগত চাব লাগে আজি কিছুদিনৰ পৰা যেতিয়া যোৰহাটত ছিনিয়ৰ ড্ৰাগ ইনস্পেক্টৰ হিচাপে শ্ৰীযুত হৃদয়ানন্দ মহন্ত ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰিছিলে তাৰ আগলৈকে কিছুমান নিষিদ্ধ ঔষধৰ বিক্ৰী প্ৰচলন বহুত বেছি আছিলে যিবিলাক মানুহে ঔষধ হিচাপে ব্যৱহাৰ কৰিব লাগে সেইখিনি ঔষধ হিচাপে ব্যৱহাৰ নকৰি যুৱ প্ৰজন্মই ইয়াক ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰিছিলে যাৰ কাৰণে আমাৰ বহুত যুৱ প্ৰজন্ম বেয়াৰ পথলৈ গতি কৰিছিলে ঠিক অনলাইন ফাৰ্মাচী হোৱাৰ লগে লগে এতিয়া এনেকুৱা হয়
অনলাইন ফাৰ্মাচী চিষ্টেমটো কি আপোনাক এটা ৱেব পৰ্ট দিছে আপুনি তাত আপুনি এখন প্ৰেছক্ৰিপশ্যন দিয়ক প্ৰেছক্ৰিপশ্যনখন তালৈ আপুনি পঠিয়াই দিয়ক তাৰ পৰা তেওঁলোকে আপোনাক মেডিচিনখিনি পঠিয়াই দিব ইয়াৰ মাজত কোনো ফাৰ্মাচিষ্টৰ কথা নাই কি নাই একো নাই এটা মোৰ কথা হ'ল আগতে বৰ্তমান সিদিনালৈকে আমাৰ যিজন এতিয়া হৃদয়ানন্দ মহন্ত ডাঙৰীয়া তেখেত ইতিমধ্যে আমাৰ ড্ৰাগ কণ্ট্ৰলাৰ হিচাপে আছে গুৱাহাটীত তেখেতে খুব বলিষ্ঠ পদক্ষেপেৰে এই বস্তুটো কোডিন বেছড যিখিনি কফ চিৰাপ বা অন্যান্য ঔষধ যিবিলাক হেবিট ফৰ্মিং ড্ৰাগ বুলি কয় তেখেতে সেইটোৰ ওপৰত খুব জোৰদাৰ অভিযান চলাই সেইখিনি বহুতখিনি তেখেতে নাইকিয়া কৰিছে গতিকে যদি অনলাইন ফাৰ্মাচী হৈ যায় তেতিয়া কিন্তু তাত ড্ৰাগ কণ্ট্ৰলাৰৰ হাত নাথাকিব কাৰো হাত নাথাকিব যিহেতু এজন ল'ৰাই কোনোবা ডক্টৰৰ নামত এখন প্ৰেছক্ৰিপশ্যন বনাই সেই অনলাইন ফাৰ্মাচীৰ থ্ৰুৱেদি নিষিদ্ধ ঔষধ নিৰ্বিঘ্নে আনিব পাৰিব যাৰ ফলস্বৰূপে সেই ল'ৰাখিনি যিখিনি যাৰ মানসিকতাটো বেয়া যাৰ ড্ৰাগছৰ প্ৰতি যাৰ আসক্ত সেই আসক্তখিনি পুনৰ আকৌ বেয়া পথলৈ গুচি যাব অকল যে ল'ৰা এটাই গৈছে বা ছোৱালীজনী গৈছে নহয় যেতিয়া এজন গগন পৰিয়ালৰ ল'ৰাই বা ছোৱালীয়ে যেতিয়া ড্ৰাগ আসক্ত হ'ব নিশ্চয় পৰিয়ালটোলৈও কালমানিশা নামি আহিব ড্ৰাগ আসক্ত মই এইখিনিতে শ্বেয়াৰ কৰিবলৈ পাৰিলে ভাল পাম যে বৰ্তমানেও সমগ্ৰ অসমতে ড্ৰাগছৰ ওপৰত যিটো চলি আছে মানে আপোনাৰ ড্ৰাগছৰ বিৰুদ্ধে চলি আছে মই এইখিনিতে সঁচা কথা ক'বলৈ গ'লে মই খুব সুখী যে এটলিষ্ট ঔষধৰ পৰা হোৱা ড্ৰাগছ সেৱনকাৰী বৰ্তমান কম হয়তো গাঞ্জা বা ব্ৰাউন চুগাৰ বা এনেকুৱা জাতীয়তে হৈছে কিন্তু আমাৰ নজৰত থকাত এতিয়ালৈকে কিন্তু তেনেকুৱা কোনো ঔষধ দেখা হোৱা নাই আৰু তাৰ কাৰণে মই সম্পূৰ্ণ কৃতিত্ব এটলিষ্ট মই মোৰ মানুহখিনিক আমাৰ মেম্বাৰখিনিকো দিব লাগিব প্লাছ যে হৃদয়ানন্দ মহন্ত বৰ্তমান ড্ৰাগ কণ্ট্ৰলাৰ তেখেতকো এই সম্পৰ্কত মই ধন্যবাদ দিব লাগিব নিশ্চয়কৈ যিহেতু মানে এটা বেয়া প্ৰভাৱো আছে কিন্তু লগতে ভালো আছে ভাল প্ৰভাৱটো চাওক ভাল প্ৰভাৱটো আপুনি ক'বলৈ গ'লে আপুনি 2 টকা সস্তাত পাব হয় কিন্তু মোৰ কথা হয় যিসকল মানুহে অনলাইনৰ থ্ৰুৱেদি মেডিচিন আনে ছাপ'জ আজি এটা চুগাৰ বা প্ৰেছাৰৰ দৰৱবিলাক সদায় একে নাথাকে ছাপ'জ আপুনি আজি এমাহৰ কাৰণে এটা অনলাইনৰ পৰা 2 টকা সস্তা পাই পেলাই আনিলে চুগাৰটো অলনে চাডেন আপোনাৰ ফল হৈ গ'ল ডক্টৰে মেডিচিনটো চেঞ্জ কৰিলে আপুনি ক'ত যাব আপোনাক অনলাইন ফাৰ্মাচীয়ে সেই ঔষধটো ঘূৰাই নলয় 2 নম্বৰ কথা আপুনি আপোনাৰ ঘৰৰ ওচৰত থকা মানুহজনে 2 টকা সস্তাত পাই পেলাই অনলাইন ফাৰ্মাচীৰ পৰা আনিবলৈ গ'ল কিন্তু যিদিনা অতি বিপদ হ'ব যিদিনা তেওঁ সাংঘাতিক বিপদ হ'ব ইমাৰ্জেঞ্চি আহিব তেতিয়া অনলাইন ফাৰ্মাচী আপোনাক বুলি আহিবনে সেই মানুহজনটো আপোনাৰ ওচৰলৈকে আহিব লাগে কিয়নো সেই 2 টকা সস্তাৰ কাৰণে নিজৰ ভাই ভগ্নীবিলাকৰ ব্যৱসায়টো নষ্ট কৰিব লাগে ঔষধ ব্যৱসায়টো আপোনাক এনেকুৱা এটা বস্তু মই আপোনাক কৈ দিছোঁ 3টা বস্তু ভাৰতবৰ্ষত পেট্ৰলিয়াম জাতীয় সামগ্ৰী মদ আৰু ঔষধ এই 3টা বস্তুৰ লাভটো আমি কোনো দোকানীয়ে বা পেট্ৰল পাম্পৰ গৰাকীয়ে নিৰ্ধাৰণ নকৰে ভাৰত চৰকাৰে ঔষধৰ মূল্য মানে ঔষধৰ মাৰ্জিন অৰ্থাৎ লাভ বা পেট্ৰলজাতীয় সামগ্ৰীৰ লাভ বা এইখিনি তেওঁলোকে কৰে তাৰ ভিতৰতে এটা অসৎ উদ্দেশ্যৰে কিছুমানে কম্পিটিশ্যনত নামিছে মই হাতত এটা আপোনাৰ এই কম বাৰু মই আপুনি হঠাতে মানুহজন যদি ঢুকাই থাকে তাতো অনলাইন ফাৰ্মাচীৰ মানুহে আপোনাক মাত মাতিবলৈ নাহে ওচৰৰ ফাৰ্মাচীখনে সদায় আগবাঢ়ি যাব তেনে ক্ষেত্ৰত আমি সদায় ৰাইজৰ প্ৰতি এটা অনুৰোধ থাকিব যে অনলাইন ফাৰ্মাচীৰ প্ৰতি ইচ্ছা নকৰি পৰাপক্ষত নিজৰ স্থানীয় ঔষধ ব্যৱসায়ীকেইজনক সহায় কৰক যিসকলে অকল ধন উপাৰ্জন কৰাই নহয় তাৰ দ্বাৰা সমাজৰ প্ৰতি দায়বদ্ধতা ৰাখি বহুতখিনি কাম কৰিছে ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়াই কৈছে তেখেত তাৰ মাজতে কিছু এৰি থৈ গৈছে মই আকৌ কৈছোঁ বানপানীৰ সময়তো প্ৰত্যেকবাৰ বানপানীতেই যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাই যিখিনি সহায় সহযোগ বিভিন্নজনক আৰ্তজনক বিভিন্ন সময়ত আগবঢ়াই আহিছে সেয়াও সকলোৱে আমাক একেমুখে কয় আমি বিভিন্ন স্কুলত ফাৰ্ষ্ট এইড বক্স বিনামূলীয়াকৈ ফাৰ্ষ্ট এইড বক্স বিতৰণ কৰিছোঁ আৰু বহুত বিভিন্ন কাম কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যথেষ্ট প্লেন আছে গতিকে মই সেইসকল ৰাইজৰ প্ৰতি পুনৰ অনুৰোধ কৰিছোঁ যে যিসকলক আপুনি হাততে পাব তেখেতলোকৰ পৰা 2 পইচা মানে বাৰ্গেন নকৰাকৈ ঔষধটো লওক কাৰণ যিহেতু আপোনাৰ অনলাইন ফাৰ্মাচী আপোনাক বিপদৰ সময়ত সহায় কৰিবলৈ নাহে গতিকে আমি আপোনালোকৰে সন্তান আমি আপোনালোকৰে ককাই ভাই আমি আপোনালোকৰে মেটেৰিয়েলৰ মানুহ গতিকে আমাক অলপ সহায় কৰক অনলাইন ফাৰ্মাচী
তো বিদায় দিয়ক যিহেতু এনেও এটা ইলিগেল বস্তু মই কৈছোঁ ইয়াৰ ইল ইফেক্টটো কৈছোঁ যে আপোনাৰ ঘৰৰ ল'ৰাই আপুনি 10 টকা মেডিচিন সস্তাত আনিব অনলাইনত কিন্তু আপোনাৰ ল'ৰাটো ড্ৰাগছ আসক্ত হৈ পেলাই নষ্ট হ'ব গতিকে সেই সুবিধাটো আপুনি নিদিব যাতে আপোনাৰ ল'ৰাটো নাপায় মই আপোনাক আৰু এটা কথা কৈছোঁ চবতকৈ ইম্পৰ্টেণ্ট কথা হয় আৰু মানুহে 2 টকা সস্তালৈ যায় চাপ'জ ইনচুলিন এটা আপুনি আজি অনলাইনত অৰ্ডাৰ দিলে হয় ইনচুলিনটো আপোনাৰ ঘৰ আহি পাওঁতে 3 দিন লাগিব এই যে আহিব সেই সময়ছোৱাত সেইটো আপোনাৰ কোল্ড চেইনটো মেইনটেইন হৈছে নাই যদি কোল্ড চেইন মেইনটেইন নহয় তেতিয়াহ'লে সেই মেডিচিনটো আপুনি 10 টকাৰ সস্তাত পোৱা ঠাইতকৈ আপোনাৰ গোটেই ভেকচিনটো মানে চিৰিজটো বা হেৰিটোৱে কাম নকৰিব আপুনি ভাবিছে কি মই সস্তাত পাইছোঁ আচলতে সস্তাত পোৱা নহয় আপুনি আপোনাৰ নিজৰ দেহাক লৈ বাৰ্গেনিঙে কৰিলে কাৰণ এটা হৈছে কি কিছুমান বস্তু এটা নিৰ্দিষ্ট 0 মানে 8 ডিগ্ৰী টু 2 to 8 ডিগ্ৰী আপোনাৰ বস্তুটো কোল্ড চেইন মেইনটেইন হৈ আহিব লাগে যিটো নকৰিলে আমাক ড্ৰাগ ইনস্পেক্টৰসকলে আমাক বাৰে বাৰে সকিয়াই থাকে এনেকুৱা নকৰিব তেনেকুৱা নকৰিব কিন্তু যেতিয়া অনলাইন মেডিচিনটো আহে তাততো কোনে চাব তাৰ ইনস্পেকশ্যন কৰাৰ কোনো মানুহ নাইকিয়া তাত মানুহ নাথাকে গম পাইছেনে আৰু 3 দিন ধৰি যদি আপোনাৰ বস্তু আহে কেতিয়াও তাত আপুনি প্ৰপাৰ কুলিং চিষ্টেমটো নাপায় নিশ্চয় আৰু যদি সৰহকৈ যদি কোনোবাই আনে হ'লচেলে আনে দোকানলৈ তেওঁলোকৰ কথা বেলেগ কোম্পানীয়ে খুব ধুনীয়াকৈ কোল্ড চেইন মেইনটেইন কৰি পঠায় কিন্তু আপুনি 2টা ইনচুলিন আনিলে আপোনাক সিমানখিনি ইণ্টাৰেষ্ট কেতিয়াও নিদিয়ে গতিকে তাৰ পৰা হ'ব পৰা যিটো ইল ইফেক্ট সেই মানুহজনে এই সময়ত বুজি নাপায় গতিকে মই সেইটো এটা আপোনাক নিশ্চয় এই বহুত কথা আজি আমাৰ দৰ্শকসকলে গম পাব বহুতো নজনা কথা গম পাব মই ৰঞ্জিত বৰদলৈ ওচৰলৈকে আহিব বিচাৰিছোঁ যেহেতু বৰ্তমান সময়ত বহুতো ব্যৱসায়ী প্ৰতিযোগিতাত নামিছে আমি দেখা পাইছোঁ যে তেওঁলোকে আচলতে ৰেহাই ডিছকাউণ্ট যিটো কয় ইংৰাজীত ডিছকাউণ্ট দি পেলাই তেওঁলোকে গ্ৰাহকসকলক তেওঁলোকৰ হাতলৈ লৈ যাব বিচাৰিছে বা গোটেই ব্যৱসায়টো তেওঁলোকৰ হাতলৈ লৈ যাব বিচাৰিছে এতিয়া ঔষধ ব্যৱসায়ী সন্থাৰ আপুনি এজন সক্ৰিয় সদস্য হিচাপে এই ডিছকাউণ্ট সম্পৰ্কত কি ক'ব সেইটো বৰ ডাঙৰ আপুনি চেঞ্চিটিভ শব্দে মানে প্ৰশ্নই সুধিলে মোক বৰ্তমান আমাৰ এইটোৰ ওপৰত বহুত চিন্তা চৰ্চা চলি আছে আলোচনা চলি আছে আচলতে ঔষধ ব্যৱসায়টো এনেই অতীজৰ পৰা এটা সন্মানীয় এটা ব্যৱসায় বুলি সকলোৱে স্বীকৃতি দি আহিছে কিন্তু আজি আপুনি যিটো কথা ক'লে এই কম্পিটিশ্যনত নামি পেলাই যিসকলে ডিছকাউণ্টৰ কথা কৈছে সেই বস্তুটোৱে আমাৰ এটা প্ৰদূষণৰ সৃষ্টি কৰিছে প্ৰতিখন ৰিটেইল ফাৰ্মাচীত যেনে আপোনাক ক'বলৈ গৈছোঁ মই আহি পেলাই এতিয়া ঔষধ প্ৰেছক্ৰিপশ্যন দিয়াৰ লগে লগে আপোনালোকৰ ডিছকাউণ্ট কিমান আপোনালোকে কিমান ডিছকাউণ্ট দিব পাৰিব তেতিয়া মই দৰৱ ল'ম আচ্ছা সেই বস্তুটোৰ আচলতে আমি সেই সন্মানটো আমি এজন গ্ৰাহকৰ পৰা আমি আচলতে আশা নকৰোঁ আৰু অতীজতে সেইবোৰ নাছিলেও এটা বেষ্ট ৰেছপেক্টেবল টু বিজনেছ বুলি সকলোৱে কয় আমি কোৱা নহয় কিন্তু এতিয়া কালক্ৰমত এতিয়া এই বস্তুটো অলপ বেলেগ ধৰণে টাৰ্ণ লৈছে এতিয়া দেখা গৈছে আজি কিছু দিনৰ পৰা কিছুমান ব্যৱসায়ী এই মানে বিজনেছমেন আমাৰ এই ঔষধ ব্যৱসায়টোত নামিছে আৰু সেই ব্যৱসায় নতুনকৈ নামিছে আৰু সেই ব্যৱসায়বিলাক বিজনেছমেনক দেখিছোঁ আমি তেওঁলোকৰ কাৰোবাৰ 10টা 12টা পেট্ৰল ডিপু আছে কাৰোবাৰ ডাঙৰ কণ্ট্ৰেক্টৰ তেওঁলোকে এতিয়া কি কৰিছে এই অনেষ্ট বিজনেছটো কৰিবলৈ আহিছে আৰু তেওঁলোকৰ আমাৰ ভাৱ হয় দেই তেওঁ ব্যক্তিগতভাৱে মই কৈছোঁ আৰু আমাৰ মেম্বাৰসকলে আলোচনাও কৰিছোঁ তেওঁলোকে যেন ক'লা ধন বগা কৰিবলৈ যেন এই ব্যৱসায়টোত নামিছে এইটো আমাৰ ধাৰণা হয় আৰু আমাৰ যোৰহাটত এটা আৰু এটা ডাঙৰ কথা আছে অল অভাৰ আছামত যিমানবোৰ আমাৰ ফাৰ্মাচী আছে বেছিভাগ ডিষ্ট্ৰিক্টতে মানে অসমীয়াৰ ব্যৱসায়ী সংখ্যা খুব কম মই এটা হেৰিয়ালৈ যোৱা নাই আচলতে তথাপি আমি যিটো আমাৰ ডিষ্ট্ৰিবিউচন হৈছে কিন্তু যোৰহাটত অসমীয়া ব্যৱসায়ী যথেষ্টখন বেছি নহয় জানো কিন্তু এতিয়া বহুত মানে এডুকেটেড শিক্ষিত নিবনুৱা ল'ৰাই এই ফাৰ্মাচী ব্যৱসায়টোত আহিছে দেউতাক মাকৰ পইচা লৈ বা বেংকৰ লোন লৈ পেলাই খুলিছে ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান ফাৰ্মাচী এতিয়া নতুনকৈ যিসকলে ডিছকাউণ্ট দি পেলাই মানে বজাৰত ওলাইছে ডাঙৰ ডাঙৰ শ্ব'ৰুম পাতি পেলাই তেওঁলোকে কি কৰিছে এই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক যেন মৃত্যুৰ মুখলৈ ঠেলি দিব তেনেকুৱা যেন উদ্দেশ্য লৈ তেওঁলোক যেন আহিছে আমাৰ এইটো ধাৰণা হয় কিন্তু এইটো আমাৰ এই ঔষধ ব্যৱসায়ৰ কাৰণে আমাৰ অসমীয়া ব্যৱসায়ী বুলি কৈছোঁ আৰু ব্যৱসায়ীসকলৰ কাৰণে ডাঙৰ এটা প্ৰত্যাহ্বান স্বৰূপ আহি পৰিছে গতিকে মোৰ এটা আহ্বান আমাৰ বন্ধু যিবোৰ ঔষধ ব্যৱসায়ী আছে এতিয়া যিসকল নতুনকৈ আহিছে মই যদি ক'লোঁ বিশেষ মানে প্ৰভাৱশালী যিসকল মানে অৰ্থৰে প্ৰভাৱশালী যিবোৰ ব্যৱসায়ী আহিছে তেওঁলোকৰ প্ৰতি আমাৰ এটা অনুৰোধ এই ব্যৱসায়টো যেন তেওঁলোকে যেন নষ্ট নকৰে এই অনেষ্টিটো যেন তেওঁলোকে মেইনটেইন কৰে যিহেতু তেওঁলোকে লাভ লোকচানলৈ চোৱা নাই
তেওঁলোকে ক'লা ধান বগা কৰিব বিচাৰিছে, আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীবিলাকক মাৰি পেলাব বিচাৰিছে, তেওঁলোকে যেন গোটেই গ্ৰাহক তেওঁলোকলৈ আহক এনেকুৱা এটা ডিছকাউণ্ট দি দিছে যিটো মানে আমাৰ মাৰ্জিনে নাথাকে। আৰু এইটো আমাৰ সন্দেহ হয় তেওঁলোকৰ যিবোৰ মেডিচিন বিকিছে ইমান বেছি বেছি ডিছকাউণ্টত সেইবিলাকৰ এফিচিয়েঞ্চিটো আমাৰ সন্দেহ হয়। মোৰ ব্যক্তিগত কথা কৈছোঁ দেই, সন্দেহ হয়। কাৰণ কেনেকৈ পাৰিব? হয় এইবোৰ চোৰাং মাল হ'ব লাগিব, নহয় এইবোৰ এফিচিয়েঞ্চি নাথাকিব লাগিব ঔষধত। মই কোৱা নাই বজাৰত এইবোৰ আছে বুলি, কিন্তু সন্দেহ হয় এনেকুৱা এটা ডিছকাউণ্ট তেওঁলোকে দিছে যিটো কাৰণে আমাৰ যিবোৰ অনেষ্টলি আমি বিজনেছ কৰি আছোঁ অসমীয়া থলুৱা ল'ৰাবিলাকে সেইবিলাকৰ কাউণ্টাৰত এটা যথেষ্ট বিৰূপ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এটা পৰিৱেশটো নষ্ট হৈছে। গতিকে মই সেই আমাৰ ব্যৱসায়ীসকলক অনুৰোধ কৰিছোঁ দিয়ক ডিছকাউণ্ট, ৰাইজক অকণমান দিয়ক, প্ৰফিটৰ এটা অংশ এৰি দিছে কিন্তু ইমান বেছিলৈ যাব নালাগে, লাভটো নিজৰ ৰাখিব লাগে। আৰু এইটো বৰ ভাল চাইন হোৱা নাই আমাৰ এতিয়া ঔষধ ব্যৱসায়ৰ ক্ষেত্ৰত। গতিকে মোৰ সেইটোৱে অনুৰোধ। আৰু জনসাধাৰণৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিলে যে আমাৰ থলুৱা ব্যৱসায়ীসকলক আপোনালোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰক। এই পুঁজিপতি ব্যৱসায়ীসকলৰ পিছত দৌৰি গৈ মানে ডিছকাউণ্টৰ পিছত দৌৰি গৈ আমাৰ এই থলুৱা ব্যৱসায়ীসকলক বেংকৰ লোন লৈ কৰা ফাৰ্মাচীসকলক তেওঁলোকক যাতে বিপদত নেপেলায়, তেওঁলোকক আপোনাৰ ছাপৰ্ট দিয়ক অকণমান, আহক তেওঁলোকক আৰু ঔষধ লওক। আপুনি ডিছকাউণ্টৰ পিছত আপোনালোক দৌৰি নাথাকিব। মই সমাজত আমাৰ ৰাইজৰ প্ৰতিও এটা অনুৰোধ থাকিলে সেইটোৱে। মই ডিছকাউণ্টৰ বিষয়ে এইখিনিয়ে ক'ম আৰু বিশেষ ক'বলগীয়া নাই মোৰ। মই ৰঞ্জিত বৰদলৈৰ লগতে কথাৰ লগতে আৰু এটা যদি কওঁ, তুমি যদি জুম কৰিব পাৰা তেতিয়াহ'লে মই এটা প্ৰডাক্ট দেখুৱাইছোঁ। এইটো কি নাম? জিংকোভিট। এইটো আছে এপেক্স কোম্পানীৰ এটা মাল্টিভিটামিন। কিন্তু বৰ্তমান এতিয়া এইটোৱে সাংঘাতিকভাৱে চলি আছে। তুমি আনিব পাৰিছা? এতিয়া মই আৰু এটা বস্তু দেখুৱাম। এইটো ক্ল'জ আপত অনা হয়, এইটোৰ নাম জিংকনভিট। এইটো কিন্তু জিংকোভিট নহয়, হয় ইয়াত এন এটা বেছি আছে। সাধাৰণ মানুহ যেতিয়া এটা জিংকোভিট বিচাৰি আহে তেতিয়াহ'লে ডিছকাউণ্ট য'ত দিবলগীয়া যায় তেতিয়াহ'লে ডেফিনেটলি এই তেনেকুৱা ধৰণৰ সেই যিসকলে অকল টাৰ্গেট কৰি আহিছে যে অসমীয়া মানুহকেইটাক যিকেইটা আছে, মই কথাটো অকণ কি কৰিছিলে যে অসমৰ 34খন জিলাৰ ভিতৰত হায়েষ্ট নাম্বাৰ অফ শিক্ষিত ঔষধ ব্যৱসায়ী আছে যোৰহাট জিলাত। আমি গৌৰৱ অনুভৱ কৰোঁ আৰু সেই গৌৰৱক মষিমূৰ কৰিবৰ কাৰণে কিছুমান ব্যৱসায়ী এইটো কৰিছে। আৰু সেয়ে কথা কৈছোঁ, এই মানুহখিনি সদায় ভুক্তভোগী হয় দুখীয়া শ্ৰেণীৰ মানুহ যাৰ শিক্ষাগত অৰ্হতা বস্তু নাইকিয়া। গতিকে কেতিয়াবা আপুনিও নিজে ঠগন খাব পাৰে। আপুনি জিংকোভিট বিচাৰি গৈ পেলাই আপুনি হয়তো জিংকনভিটো কিনি আনিবলগীয়া হ'ব পাৰে। ডিছকাউণ্টটো পাব ইয়াত তেতিয়া আপোনাক 10% 20% ডিছকাউণ্ট দিয়ে, কোনো আপত্তি নাই। 2 নম্বৰ কথা, ডক্টৰৰ আখৰখিনি আমি বুজি পাওঁ, সাধাৰণ মানুহে বুজি নাপায়। পেণ্টছ চিডেই লিখিছে নে পেণ্টছ চিকেই লিখিছে নে কি লিখিছে কোনেও গম নাপায়। আতে চাওক আপুনি যে জেনেৰিক দৰৱ এটা, জেনেৰিক দৰৱ বেয়া বুলি নকওঁ, কিন্তু জেনেৰিক দৰৱ এটা দি পেলাই আপোনাক 10% ডিছকাউণ্ট কৰি দিছে, হয়তো ডক্টৰে লিখাটো দিয়া নাই। সেইকাৰণে মই আপোনাৰ এই পোহৰ লাইভৰ জৰিয়তে মই ৰাইজক আৰু এটা অনুৰোধ কৰিম, যেতিয়া ঔষধ কিনিব পৰাপক্ষত যিখিনি চাব, যিখিনি ডিছকাউণ্ট দিবলৈ কৈছে তেনেকুৱা দোকানখনত আপোনালোকে ঔষধটো এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ চাব, পৰীক্ষা কৰিব আপোনাৰ লিখাটো হয় নে নহয়। ঠিক আছে, এইটো কৰিব, তেতিয়া আমাৰ কাৰণে অসুবিধা হ'ব। আৰু পৰাপক্ষত মই এইখিনিতে সুবিধা পাইছোঁ কাৰণে আৰু এটা কৈ থওঁ যে ঔষধটো কিনাৰ আগতে সদায় ম্যাদটো আপোনালোকেও গ্ৰাহকে এবাৰ চাই ল'ব, নিজে চাইহে কিনিব। কেতিয়াবা আমি মানুহ আমাৰ হ'ব পাৰে। গতিকে আপোনালোককো আমি আপোনালোকৰ এই চেনেলৰ থ্ৰুৱেদি গম পাইছোঁ আপোনালোকৰ যথেষ্ট এতিয়া পপুলাৰিটি বাঢ়িছে পোহৰৰ। গতিকে আমি সেইকাৰণে সেইখন সুবিধা দিয়াৰ কাৰণে ধন্যবাদ। গতিকে মই এই পোহৰ লাইভৰ জৰিয়তে মই ৰাইজলৈ এটা অনুৰোধ থাকিলে যে ঔষধ কিনাৰ সময়ত এটলিষ্ট কমচে কম এক্সপায়াৰী ডেটটো যাতে চাই লয়। নিশ্চয়কৈ মই আৰু কথা পাতি থাকিম। মই যিহেতু গৌতম দা আছে, মই গৌতম দাৰ ওচৰত এটা কথা জনাই ল'ব বিচাৰিছোঁ যে যিহেতু আমি গম পাইছোঁ যে আমাৰ যিহেতু আমাৰ ঔষধৰ দোকান আছে, মিনিমাম 10ৰ পৰা 11 বজাৰ ভিতৰত সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ যায়। ঔষধৰ কথা কৈছোঁ মই, ঔষধৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ যায়। আৰু যিবিলাক ব্যক্তিগত চিকিৎসালয় হওক বা চৰকাৰী চিকিৎসালয় হওক, তেওঁলোকৰ যিবিলাক নিজৰ আচলতে ঔষধৰ দোকান আছে সেইবিলাকো প্ৰায় সোনকালেই বন্ধ হৈ যায়। কিন্তু মই দেখা পাইছোঁ, আমি সাংবাদিক হিচাপে আমি গম পাইছোঁ যে 10 বজাৰ পিছত বা 11 বজাৰ পিছত যিবিলাক ৰোগীক আচলতে হস্পিটেলত ভৰ্তি কৰে, সেইসকল ৰোগীক যেতিয়া তেওঁ আত্মীয়ক এটা দৰৱ বিচাৰিব পঠায়, তেতিয়া তেওঁলোকে কিন্তু দৰৱ নাপায়, হাবাথুৰি খাব লগা অৱস্থা সৃষ্টি হয়। আৰু যিহেতু মই দেখা পাইছোঁ যে ব্যক্তিগতই হওক বা চৰকাৰী চিকিৎসালয় হওক, টুকুৰা কাগজত তেওঁলোকে দৰৱ যিটো জীৱনদায়িনী ঔষধ সেই নামটো লিখি তেওঁ আত্মীয়ক দৰৱ বিচাৰি ফুৰায়।
কেতিয়াবা ভুলকৈও লিখি দিয়ে কিন্তু তেওঁলোকে বিচাৰি নাপায় গোটেই অৱস্থাৰ সৃষ্টি হয় এনেকুৱা হৈছে যে সেই আত্মীয়জনে দৰৱ বিচাৰি গৈ পেলাই তেওঁ হস্পিটেল পোৱালে হয়তো সেই ৰোগীজনৰ প্ৰাণবায়ু ওলাই গৈছে কেতিয়াবা এৰাই গৈছে তো মই আপোনালোকক জনাব বিচাৰিছোঁ যে যোৰহাট জিলা ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যন তথা যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থা আপোনালোকক অৱগত কৰিছোঁ যে এনেকুৱাবিলাক সমস্যা আপোনালোকে যেহেতু দেখা পাইছে কিয় ইমান দিনে আপোনালোকে একো পদক্ষেপ হাতত লোৱা নাই বা আপোনালোক মৌন হৈ থাকিবলগীয়া হৈছে মই আপোনাৰ পৰাও জানিম যে কিবা আপোনালোকে অনাগত দিনত এনেকুৱা সমস্যাবিলাকৰ কাৰণে কিবা পদক্ষেপ হাতত ল'ব নেকি নহয় তুমি যিটো কথা কৈছা আমাৰ নিয়ম মাফিক কিছুমান কথা আছে আমি কিছুমান ৰুল ৰেগুলেশ্যনৰ মতে আমাৰ ফাৰ্মাচী খোলাৰ সময়সীমা আছে এখন ফাৰ্মাচীয়ে আমি 8 ঘণ্টাৰ ওপৰত খুলিলে আমাৰ লাইচেন্স আৰু এখন ল'ব লগা হয় কিন্তু আমি যোৰহাটৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত সেই সময়ৰ উপায়ুক্ত বীৰেন্দ্ৰ মিত্তাল ছাৰে আমাক এই কথাটো যেতিয়া আমি তেওঁলোকক কৰিছিলোঁ যে ৰাতি আমাৰ কিছুমান পেচেণ্টৰ বহুত অসুবিধা হয় ৰোগীয়ে জীৱনদায়িনী ঔষধ নাপায় যিসকল নাৰ্ছিং হোমৰ ভিতৰতো ফাৰ্মাচী আছে সেইসকলেও এই জীৱনদায়িনী ঔষধ নাৰাখে এইটো খুব বেয়া কথা তেওঁলোকে কি মোটা অংকৰ বিনিময়ত এজন পেচেণ্টৰ পৰা তেওঁলোকে চব কৰে কিন্তু জীৱনদায়িনী ঔষধবিলাক তেওঁলোকে মজুত নাৰাখে আমি তেওঁলোকক ইয়াৰ দৰে অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্ততঃ যিসকল নাৰ্ছিং হোমত ফাৰ্মাচী উপলব্ধ সেইসকলে এই জীৱনদায়িনী ঔষধসমূহো ৰখাৰ ব্যৱস্থা কৰক লগতে আমি ৰাতি যিকোনো মুহূৰ্তত আমি কৈছোঁৱেই যে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে আমাৰ ব্যৱসায়ীসকলৰ আমাৰ কোনোবা এখন ফাৰ্মাচীত কেনেকুৱা ধৰণৰ জীৱনদায়িনী ঔষধ নাপালে লগে লগে আমাৰ হোৱাটছআপ গ্ৰুপত সেই মেটাৰটো দিয়া হয় আৰু আমি সক্ৰিয় হৈ উঠোঁ আমি ইজনে সিজনক আমি ফোন কৰোঁ যে সেই মানুহজনক আমি বচাবৰ কাৰণে আৰু তাৰ উদাহৰণ হিচাপে আমি বহুত জেগাত নাৰ্ছিং হোমত আমি ৰাতি ঘৰৰ পৰা উঠি আহি সেই ঔষধটো দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু আমি গম পাইছোঁ যে এই ঔষধ যোগানৰ ক্ষেত্ৰত চৰকাৰী চিকিৎসালয় হওক বা ব্যক্তিগত চিকিৎসালয় হওক তেওঁলোকৰ একোটা দায়িত্ব আছে আৰু এটা কথা আপুনি বৰ ধুনীয়া কথা এটা কৈছিলে যে এখন টুকুৰা কাগজত নাৰ্ছিং হোমবিলাকে সেই ব্যৱস্থাটো কৰে তাকো ডক্টৰে নিলিখে নাৰ্ছে লিখি দিয়ে তাকো সেই শব্দকেইটা শুদ্ধকৈ নিলিখে এইটোৰ কাৰণে আমি এজন ভুল দৰৱ দিবলৈও আমাৰ সেই সময়ত আমাৰ ভয় হয় যে আমি জানিছোঁ যে এইটো ডক্টৰে ভুল কৰিছে কেতিয়াবা আমি ডক্টৰজনৰ ওচৰত আমি তেখেতৰ ফোন নাম্বাৰ থাকিলে আমি সেই ফোন নাম্বাৰৰ যোগেদি তেখেতলোকক আমি এই বস্তুটো আমি জনাওঁ কিন্তু বহুত ডক্টৰক আমি সেই সময়ত কণ্টেক্ট কৰিব নোৱাৰোঁ যি কাৰণে এই সমস্যাটো সেই ভুক্তভোগী পেচেণ্টজনে উপলব্ধ হয় নিশ্চয়কৈ কিন্তু জনামতে আমি নিশা 12 বজালৈকে হয়তো দুখনমান নিৰ্দিষ্ট ফাৰ্মাচী এতিয়া খোলা থাকে কিন্তু এতিয়া আমি দেখা পাইছোঁ যে গুৱাহাটীয়ে হওক বা ডিব্ৰুগড়ে হওক 24 ঘণ্টা তেওঁলোকে ফাৰ্মাচী খোলা ৰাখিছে দুই এখন কিন্তু আপোনালোকে কিবা তেনেকুৱা পদক্ষেপ ল'ব নেকি অনাগত দিনত অনাগত দিনত ব্যৱস্থা মানে আমি অলৰেডি যোৰহাটত দুখন আমি প্ৰত্যেক মানে অল্টাৰনেটিভ ডে আমি এখন ফাৰ্মাচী ৰাতি দুখন ফাৰ্মাচী আমি খোলাৰ ব্যৱস্থা কৰিছিলোঁ ইয়াত বহুতখিনি অসুবিধা আমি পাইছোঁ কাৰণ ৰাতি চিকিউৰিটি প্ৰব্লেম আমাক ৰাতি যিহেতু কিছুমান পেচেণ্টে মাদক দ্ৰব্য লৈ পেলাই আমাৰ ফাৰ্মাচীলৈ যায় আমি আমাৰ ল'ৰাক অসভ্যালি কৰে গতিকে আমি সেই সময়ত সেই অসভ্যালি আৰু শুনি পেলাই আমাৰ এই কথাখিনি আমাৰ মনপুত নহয় ইমান দিনটো ৰাতিপুৱা পৰা গধূলিলৈকে ইমান কষ্ট কৰাৰ পিছত ৰাতি যদি মোৰ দোকানত গৈ এজন মানুহে অসভ্যালি কৰে সেইটো আমাৰ সহ্যৰ বাহিৰত আমাৰ যেহেতু চিকিউৰিটি এটা প্ৰব্লেমৰ হয় তথাপিতো আমি জৰুৰীকালীন যিকোনো মানে মেডিচিন প্ৰয়োজন হ'লে আমাৰ নাম্বাৰখিনি মই লাগিলে আপুনি কৈ দিছোঁ যে আমাৰ নাম্বাৰবিলাকত আপোনালোকে ফোন কৰিব মোৰ নাম্বাৰটো মই দি দিছোঁ 9435096078 মই মোৰটো কৈ দিছোঁ 9435051288 মইতো কৈ দিছোঁ মইতো 12 বজালৈকে থাকোৱেই তথাপি মই এনেকুৱা ইমাৰ্জেঞ্চি কেছ আহিলে মই দোকান খুলি দিওঁ মোৰ নাম্বাৰটো মই কৈ দিছোঁ 9435090042 এই তিনিটা নম্বৰত ৰাতি যিকোনো সময়ত এট এনি পইণ্ট অফ টাইম যিকোনো তেনেকুৱা যদি ইমাৰ্জেঞ্চি মেডিচিনৰ ক্ষেত্ৰত আমি যোৰহাট ড্ৰাগ ডিলাৰ্ছত দায়বদ্ধ যদি যোৰহাটত ঔষধটো উপলব্ধ হয় তেতিয়াহ'লে নিশ্চিন্ত মানে পেচেণ্টজনে থাকিব পাৰিব যে মই ঔষধটো পাম এই তিনিটা নম্বৰ প্ৰয়োজন হ'লে আপুনি আপোনাৰ স্ক্ৰীণত ভালদৰে ডিছপ্লে কৰি ৰাইজক দিব আমি সদায় ৰাইজৰ কাৰণে আছোঁ নিশ্চয়কৈ আজি বহুত ভাল লাগিলে আপুনি আমাক ইমানখিনি ব্যস্ততাৰ মাজত আপোনালোকে সময় দিলে তাৰ লগতে মই সঞ্জীৱ দাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে বৰ্তমান সময়ত ভৱিষ্যত দিনত
আপোনালোকৰ কৰিবলগীয়া কি আছে বা কেনেকুৱা ধৰণৰ আপোনালোকে পদক্ষেপ ল'ব? মই অথনি কথাৰ লগত আৰু এটা যোগ কৰি ল'ম। হয়, যে আমি সংগঠন হিচাপে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সংগঠন বহুত এটা ষ্ট্ৰং সংগঠন। হয়, কিয় ষ্ট্ৰং মই কৈছোঁ, আমি ইমানেই অৰ্গেনাইজড যে আমাৰ মেম্বাৰশ্বিপ যি 10% বা কেইপাৰ্চেণ্ট কমি আছে, আজি এই অনুষ্ঠানটো চোৱাৰ পাছত মই আশা কৰিছোঁ সেই সকলেও যিসকল বাকী আছে তেখেতলোক আমাৰ ওচৰলৈ আহিব। কাৰণ আপোনাৰ মই কৈছোঁ আমাৰ ব্যৱসায়টো এনেকুৱা এটা ব্যৱসায় যিহেতু আমাৰ মাৰ্জিন কম। কোনোবাই ভুল ধাৰণা ল'ব পাৰে যে মাৰ্জিন ঢেৰ, আচলতে মাৰ্জিন কম। ইয়াত সুবিধা আছে এটা কিছুমান বেলেগ। ছাপ'জ আপোনাৰ ঘৰত এটা মেডিচিন এক্সপায়াৰী হ'ল আপোনাৰ দোকানত, এই এক্সপায়াৰী মেডিচিনটো আপুনি সময়ত ঘূৰাই দিলে হ'লচেলাৰে বা কোম্পানীয়ে আপোনাক ৰিপ্লেচমেণ্ট কৰিব। যিটো বস্তু আলু এবস্তা কিনি আনিলে তাত 10 কেজি আলু গেলি গ'লেও তাৰ পৰা আপুনি সেইটো ৰিপ্লেচমেণ্ট নাপায়। গতিকে এই সুবিধাটো কাৰ কাৰণে হৈছে? আমাৰ এই ইউনিটি, আমাৰ এই যিখিনি 9,40,000 মানুহৰ যিটো সংগঠন, এই সংগঠনৰ একতাৰ ফলত সেইটো সম্ভৱ হৈছে। গতিকে মই আকৌ কৈছোঁ, আমি আপুনি যিটো সুধিছে ভৱিষ্যত কাৰ্যক্ৰম, মই কৈছোঁ আমি যিমান পাওঁ তাৰ পৰা কিবা নহয় কিবা এটা আমি সদায় ৰাইজৰ কামত সদায় ব্যৱহাৰ কৰি আছোঁ। ৰিচেণ্টলি বোধহয় আপুনি আছিলে নেকি? হয়, 154জন মানুহক আমি COVID-19 ভেকচিন দিব আমাৰ ষ্টাফক। সেই ষ্টাফখিনি হয়তো নিজে ল'বগৈ নোৱাৰিলে। এতিয়া অহা বোধহয় সময়, এতিয়াও অলপ দেৰি আগতে কথা পাতিছিলোঁ ইয়ালৈ অহাৰ আগতে, আৰু 160জনক খুব সোনকালে অহা সোমবাৰ মঙলবাৰৰ ভিতৰত আমি দিম। কিয়? বিকজ উই আৰ ডেডিকেটেড টু আৱাৰ ফ্ৰেটাৰ্নিটি। যেনেকৈ আমি আমাৰ নিজৰ সদস্যসকলৰ প্ৰতি দায়বদ্ধ, ঠিক তেনেকৈ আমি সমাজৰ প্ৰতিও দায়বদ্ধ। গতিকে মই আকৌ সমাজৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিব যে আপোনালোকে অনলাইন বাই কৰক, এটা শুদ্ধকৈ ব্যৱসায় কৰিবলৈ দিয়ক। মই যিসকলে খুব আগ্ৰাসী মনোভাৱ লৈ পেলাই ডিছকাউণ্ট লৈ বেপাৰ কৰিবলৈ আহিছে, তেখেতলোকৰ প্ৰতি অনুৰোধ থাকিব যে আমি যিসকল ক্ষুদ্ৰ ব্যৱসায়ী, আমাৰো মা দেউতা আছে, আমাৰো ল'ৰা ছোৱালী আছে, আমাৰো ৰোগীয়া মাতৃ পিতৃ আছে, গতিকে আমাৰো সংসাৰখন চলিবলৈ দিয়ক। আনইথিকেল কম্পিটিশ্যন কৰি এই ব্যৱসায়টো সুন্দৰভাৱে ৰেচপেক্টেবল ব্যৱসায়টো কেতিয়াও নষ্ট নকৰিব। ইয়াৰ ক্ষেত্ৰত শুনিবলৈ বেয়া, কিছুমান নিৰ্দিষ্ট মানুহে এই ব্যৱসায়টো কৰিছে। শুনিবলৈ বেয়া, আপুনি হয়তো বুজি পাইছেই, কিন্তু শুনিবলৈ বেয়া, কিন্তু এটা সত্য কথা। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, সেইসকল কিছুমান এনেকুৱা মানুহ আছে, তেওঁলোকে আপোনাৰ ৰজনীগন্ধাটোত 25 টকাটো 40 টকা দি কিনিব, মদৰ বটলটো কিনিবলৈ তেওঁক 20 টকা এটা যিটোৱে কিনি দিব তেওঁক 20 টকা এটা বেছিকৈ দিব। ডক্টৰজনক গৈ নোসোধে আপোনাৰ 10 টকা কমাই লওক বুলি। ব্লাড লেবৰেটৰীত গৈ নকয় যে আপোনাৰ কিমান আছে 2200 টকা কিবা এটা কমাই লওক, নকয় বুলি। আহিব ক'ত? এই গোটেইখিনি কৰাৰ পাছত যিটো ঔষধৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভাল হ'ব, সেই বস্তুটোৰ প্ৰতি আপুনি বাৰ্গেনিং কৰিব। অৰ্থাৎ আপুনি বাৰ্গেনিং কৰিছে আপোনাৰ নিজৰ স্বাস্থ্যক লৈ পেলাই। আপুনি যেতিয়া গুটখাটো কিনিলে, ৰজনীগন্ধাটো কিনিলে, তেতিয়া আপুনি বাৰ্গেন নাই কৰা, আপুনি বেছিকৈ 2 টকা বেছিকৈ দিছে, নহয় জানো? সেইটো আপোনাৰ স্বাস্থ্য বেয়া কৰিব। মদটো কিনিবলৈ গৈছে, নিজে গাড়ীৰ পৰা নামিব যাবলৈ লাজ পাইছে, আপুনি বেলেগৰ পৰা ই 20 টকা বেছি লৈছে। এটা ফিল্টাৰ অইলৰ দাম কিমান হ'ল নাজানো, আজিকালি নাখাওঁ যদি নাজানো। ডেফিনেটলি 20 পইচা 30 পইচা এটা চিগাৰেটৰ বেছি। আৰু যদি 20 পইচা 30 পইচা আপুনি চিগাৰেটৰ দামটো চাই পাৰ্চেণ্টেজ ৱাইজ যদি চাই, তেতিয়াহ'লে সেই চিগাৰেটটো আপুনি বহুত বেছি পাৰ্চেণ্টেজ দি পেলাই কিনিবলগীয়া হৈছে। কিন্তু মেডিচিনটো কিনিব সময়ত আপুনি ডিছকাউণ্ট দিব নাই বুলি বাৰ্গেনিং কৰে। গতিকে মই এই ভদ্ৰ সমাজত থাকি এই ভদ্ৰসকলক, ব্যৱসায় মানুহসকলক কৈছোঁ যে নিজৰ বুকুত হাত দি পেলাই আপোনালোকে কওক যে এইবাৰৰ পৰা এইটো কাম নকৰোঁ, নহয় নে বাৰু? আমাৰ নিজৰ নিচিনা সৰু ক্ষুদ্ৰ ব্যৱসায়ীবিলাকো চলক, আপুনিও চলক। 2 টকা কমটোৱে আপোনাক সহায় নকৰিব। এই হয়তো কেতিয়াবা মই অকণমান দেৰি আগতে দেখুওৱাৰ নিচিনাকৈ তেনেকুৱা হ'ব পাৰে। গতিকে মই আপোনালোকক সাৱধান হ'বলৈহে অনুৰোধ জনালোঁ। নিশ্চয়কৈ আজি বহুত ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ অনুষ্ঠান সামৰিব সময় হৈছে। যিহেতু ৰঞ্জিত দা, আপুনি আজি পোহৰ লাইভেটক কি ক'ব অনুষ্ঠানৰ শেষত? পোহৰ লাইফক আমি কি ক'ম? পোহৰ লাইফত আমি খুব ভাল এটা চেনেল, এইটো আমি কিছুদিনৰ পৰা দেখি আহিছোঁ। এই পোহৰ লাইফে সামাজিকভাৱে, সাংস্কৃতিকভাৱে আৰু ক্ৰীড়াৰ ক্ষেত্ৰত যিমানবোৰ সংবাদ প্ৰচাৰ কৰি আহিছে, সমাজত কিছুমান ইলিগেল কিছুমান কাম আপোনালোকে হাইলাইট কৰিছে এই যোগেদি। আৰু গতিকে পোহৰ লাইফৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এনেকৈ সমাজৰ হকে আপোনালোকে মাত মাতি যাওক, ৰাইজৰ আগত দাঙি ধৰক।
আচল পিকচাৰ সমাজত গতিকে পোহৰ লাইফক আমি ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা আজি আমাক এইদৰে মাতি আনি এইকণ কথা কোৱাৰ সুবিধা দিয়াৰ কাৰণে নিশ্চয়কৈ সঞ্জীৱ দা মই বৰদলৈৰ সহমত মই নিজৰ প্ৰগ্ৰাম এটাতে দেখিছোঁ আপোনালোকে খুব মেডিকেল কলেজৰ প্ৰগ্ৰামটো খুব সুন্দৰ কভাৰেজ দিছা যথেষ্ট লাইক পাইছা ভিউৱাৰ্ছ হৈছে গতিকে আমি আশা কৰিছোঁ পোহৰ লাইফত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু লাইক আহক আৰু ভিউৱাৰ্ছ বাঢ়ক আৰু শ্বেয়াৰ কৰক আমাৰ বস্তুবিলাক ডেফিনেটলি অনাগত দিনবিলাকত পোহৰ লাইফৰ যথেষ্ট উন্নতি হ'ব মই আশা কৰিছোঁ গৌতম দা পোহৰ লাইফক ধন্যবাদ জনাইছোঁ আৰু আমাৰ অনুষ্ঠানবিলাক তুমি বৰ সুন্দৰভাৱে ৰাইজৰ আগত দাঙি ধৰিছা আৰু আমাৰ ইয়াৰ দ্বাৰা সমাজ আৰু ৰাইজ দুয়োটাই উপকৃত হৈছে আগুৱাই যোৱা ভাল হওক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ পোহৰ লাইফত যে আজি আপোনালোক তিনিজনৰ কামত ধন্যবাদ জনাইছোঁ যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত থকাৰ কাৰণে প্ৰিয় দৰ্শকসকল আজি আমি ইমান সময় কথা পাতিলোঁ তিনিজন বিশেষ ব্যক্তিৰ সৈতে সেই তিনিজন বিশেষ ব্যক্তিৰ নিজৰ কৰ্মস্থানত তেওঁলোক ব্যস্ত হৈ থাকে তাৰ লগতে তেওঁলোকে সামাজিক ক্ষেত্ৰখনত তেওঁলোকে সময় দি গৈছে আচলতে বিভিন্ন সামাজিক কাম কাজ কৰি গৈছে লগতে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাটো তেওঁলোক তিনিজন এজন সক্ৰিয় সদস্য গতিকে আজি আমি তেওঁলোকক আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজলৈ তেওঁলোকক ঔষধ ব্যৱসায়ী সন্থাৰ বিভিন্ন আমি কথা আজি অৱগত কৰিলোঁ বিভিন্ন প্ৰশ্ন কৰিলোঁ আৰু তেওঁলোকে যথাসম্ভৱ আমাক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিলে আৰু আপোনালোকো সেই উপকৃত হ'ব কিছু তেওঁলোকৰ কথাৰ মাজেৰে গতিকে আজি আমি পোহৰ লাইফৰ এই মঞ্চৰ পৰাই আমি সংস্থাটোক অনুৰোধ জনাইছোঁ যে যিবিলাক সমস্যা আপোনালোকে দেখিছে বা আপোনালোকৰ আগত আহিছে এই সমস্যাবিলাক যাতে সমস্যা কৰি নাৰাখি আগন্তুক দিনত সেই সমস্যাবিলাক সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ গতিকে আজিলৈ এই অনুষ্ঠানৰ পৰা মই দেৱজ্যোতি বৰাই ইমানতে বিদায় মাগিছোঁ আপোনালোকে বিভিন্ন অনুষ্ঠান তথা বা বাতৰিৰ বাবে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ 8 ধন্যবাদ গুমছেং অসমৰ অন্যতম নিৰ্ভৰযোগ্য পাট মুগাৰ কাপোৰৰ বিপণী ইয়াত উচিত মূল্যত পাট মুগাৰ কাপোৰ পোৱা যায় গুমছেঙলৈ আহক আমাৰ ঠিকনা বাহাদুৰ গাঁও বুঢ়াপথ BG ৰোড আস্থা ডায়াগনষ্টিক যোৰহাট তথা আমাৰ যোৰহাটবাসী ৰাইজক গুমছেঙলৈ স্বাগতম জনাইছোঁ গুমছেং অসমীয়া পাট মুগা কাপোৰ আৰু অসমীয়া গহনাৰ এখন বস্ত্ৰ বিপণী ইয়াত অসমীয়া পাট মুগাৰ বাহিৰেও অসমীয়া পৰম্পৰাগত সাজ পোছাক গামোচা আৰু বিভিন্ন জনজাতীয় বস্ত্ৰ উপলব্ধ হয় আমাৰ ঠিকনা হ'ল নিউ বালিবাট আস্থা ডায়াগনষ্টিকৰ কাষত BG ৰোড যোৰহাট 1 Good Bite. Replenish your taste buds. Swad Bhara Aswadan. LT Road, Borua Chariali, first floor, Monisha Bakery, Jorhat, 785-001, Assam, contact number 8822786807, email address restaurantgoodvibe@gmail.com.